এই গোটেই বছৰটো অসমবাসীৰ বাবে কেনেকুৱা হ'ব আপোনাৰ এনে আপোনাৰ দৃষ্টিত চৰকাৰ কাৰ অহাৰ সম্ভাৱনা আছে তথাপিও মানে কি চৰকাৰ মোৰ গণনা অনুমতে তেওঁলোকে খুব ইজিলি গঠন কৰিব ভাল ভাল ফলাফল পাব তেওঁলোকে চব ঠিকে আছে কিন্তু ভূমিকম্পৰ অলপ চান্স আছে হয় আৰ্থকুৱেক নমস্কাৰ স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'ৰ মাজলৈ আজি আমাৰ সৈতে পুনৰ আছে দীপাংকৰ গোস্বামী ডাঙৰীয়া স্বাগতম নমস্কাৰ বহুদিনৰ বিৰতিৰ মূৰত কাৰণ নিৰ্বাচনৰ সময় আছিল আপুনিও ব্যস্ত আছিল এতিয়া আমি অলপ বেলেগ ধৰণৰ কথাবোৰ পাতিম যিবোৰ আমাৰ জ্যোতিষীয় বিধানো হয় যিহেতু বহাগ মাহৰ পৰা আমাৰ অসমীয়া নতুন বছৰ এই বহাগৰ পৰা অহা বহাগলৈ মানে এটা বছৰ আমাৰ কেনেকুৱা যাব কি কৰিব লাগিব গোটেইখিনি কথা যদি আমি অলপ বিস্তাৰিত ৰূপত পাতো আমাৰ দৰ্শকসকলৰ বাবে হয় একচুৱেলি গোটেই বছৰটোৰ কাৰণে মানুহে বহাগত দেখা পোৱা আহে আমি তেতিয়া কি কৰোঁ সকলোৰে বৰ্ষচক্ৰৰ কিবা দান চান আছে নেকি আমি মিনিমাম সেইখিনি চাই দিওঁ আপোনাৰ মানে কি সেইটো মেইনলি নক্ষত্ৰ অনুযায়ী আমি দানবিলাক কৈ দিওঁ এইটো মানে এইটো দান কৰক সেইটো দান কৰক সেইকাৰণে ৰাইজে যদি মোৰ ওচৰলৈ আহে তেখেতসকলৰ ডেট অফ বাৰ্থ টাইমটো দিলে মই তেওঁলোকৰ নক্ষত্ৰ অনুযায়ী মই কাৰ কি দান পৰিছে মই কৈ দিওঁ আৰু মেইনলি একচুৱেলি আমি যিহেতু আমি অসমীয়া মানুহে বা আমাৰ ইষ্টাৰ্ণ কালচাৰত আমি এপ্ৰিলৰ পৰা আমি নিউ ইয়েৰ বুলি কওঁ আমি 1 জানুৱাৰীটো পটককৈ সেই নকৰোঁ আমাৰ বহাগ মানে নিউ ইয়েৰ আৰম্ভ চমুকে মানে নক্ষত্ৰ দান সেইটোতো বেলেগ কথা আৰু যদি নৰ্মেল ভাৱতো কোনোবাই যদি আৰম্ভ কৰিব খোজে বছৰটো সকলোৱে মই কওঁ প্ৰথমতে গণেশক সেৱা কৰি বছৰটো আৰম্ভ কৰক এইটো চমুকে বা কাৰো মই স্পেচিয়েলি কোন মানে নক্ষত্ৰ অনুযায়ী কোৱা নাই এজ এ হ'ল জেনেৰেল পাব্লিকৰ কাৰণে কৈছোঁ কোনোবাই যদি মোক দেখাব আহিব নোৱাৰেও কোনোবাই ধৰক বহুত দূৰত আছে তেখেতসকলৰ কাৰণে কৈছোঁ আপোনালোকে গোটেই বছৰটো আৰম্ভণিত প্ৰথম দিনাই যদি আপোনালোকে গণেশ মন্দিৰত যায় তেওঁক স্মৰণ কৰি যদি বছৰটো আৰম্ভ কৰে অতি সোনকালে তেওঁলোকে এটা ভাল ফল গোটেই বছৰটোৰ কাৰণে পাব আৰু যদি ডিপলি যাব খোজে তেওঁলোকে মোক কণ্টেক্ট কৰিলে মই তেখেতসকলক কিবা দান দক্ষিণা আছে নেকি শনিৰ দান কিবা আছে নেকি মই চাই কৈ দিব পাৰিম কিন্তু তেওঁলোকে চমুকে ক'ব গ'লে গণেশ মন্দিৰত যাওক তাতে চাকি ধূপ পাৰিলে মোদক মিঠাইটো যে পেৰা বা লাড্ডু বা মোদক দিব পাৰে তেখেতৰ গণেশৰ খুব প্ৰিয় মিঠাইটো সেই মিঠাইটো দিব পাৰিলে ভাল মিঠাইটো দি আকৌ উভতাই আনিব দেই মিঠাইখিনি তেখেতসকলে মন্দিৰত থৈ দিব পাৰে যদি পূজাৰী যদি তেওঁলোকক যদি এটা মানে ঘূৰাই দিয়ে মানে প্ৰসাদ হিচাপে সেইটো তেওঁ গ্ৰহণ কৰি ঘৰত লৈ আহিব পাৰে সেইটো চবে ভগাই খালে কোনো কথা নাই সেইটো কৰক লগতে এইবাৰ বছৰটো নিউমৰলজি মতে যিটো এইবাৰ সূৰ্যৰ চানৰ বছৰ যদি সূৰ্যকো সেৱা কৰে সদায় এইটো মই চবকে কৈছোঁ চবে গা ধুই ৰাতিপুৱা সূৰ্যক সেৱা কৰিব পাৰে মই বেছি দীঘল মন্ত্ৰটো নকওঁ সৰুটোৱে কওঁ ওম হ্ৰিং হ্ৰিং সূৰ্যায় নমঃ সেইটো যদি 11 বাৰ পাঠ কৰে মিনিমাম ধৰক অফিচলৈ গ'ল বা স্কুললৈ গ'ল যোনে য'ত যায় বাহিৰত যোৱাতে যদি সূৰ্যৰ ফালে সেৱা কৰি যদি সেই মন্ত্ৰটো কৈ যায় তেনেহ'লে নিশ্চয় এটা ভাল ফল ওম হ্ৰিং হ্ৰিং সূৰ্যায় নমঃ বৰ ভাল মন্ত্ৰ আৰু বহুত পাৱাৰফুল মন্ত্ৰ হয় মানে সূৰ্য দেৱতা যিহেতু আমাৰ গোটেই পৃথিৱীৰেই বা গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰেই তেওঁ পিতৃ বুলি কওঁ আমি সেয়েহে পিতৃক সেৱা কৰাটো ভাল মানে সূৰ্য প্ৰণাম আৰু পিতৃপুৰুষক বা যিকোনো জ্যেষ্ঠ ব্যক্তিকো যদি সেৱা কৰে তেতিয়াও ভাল হ'ব এই বছৰটোত একজেক্টলি ভাল হ'ব আমি ডাঙৰক এনেও সদায় শ্ৰদ্ধা কৰিব লাগে ডাঙৰৰ অনুমতি লৈহে আমি কামত আগবাঢ়িব লাগে হয় সেইকাৰণে মই মানুহক কওঁ যে সূৰ্যক এনেও সেৱা কৰিব এইটো বছৰ বুলি নহয় এইটো নিউমাৰলজি 1 বুলি সেইটো কথা বেলেগ কথা কিন্তু মই এনেও কৈছোঁ চবে এনেও সূৰ্য সেৱা কৰাটো এনেও ভাল ডাঙৰক সেৱা কৰাটো জানো বেয়া হ'ব পাৰে কেতিয়াও নোৱাৰে আৰু শনিৰো আশীৰ্বাদ পায় মানে মানুহৰ ভৰিখন চুলে শনিৰ আশীৰ্বাদ পাই যায় হয়নে সেনেকুৱা কথা বহুত কথা আছে কিন্তু শনি মন্দিৰত কিন্তু মূৰ দুৱাই সেৱা নকৰিব মই শুনিছিলোঁ ক'ৰবাত ভিডিঅ' এটাত দেখিলোঁ মই শনি মন্দিৰত এনেকে কাণত ধৰি মানে তেওঁ যিহেতু ন্যায়ৰ দেৱতা মোৰ কিবা ভুল হৈছে যদি ক্ষমা কৰি দিয়ক বা হাত দুখন পিছফালে দি যদি সেৱা কৰে তেতিয়া ভাল ষ্ট্ৰং হাত জোৰ বোলে কৰিব নালাগে খুব ষ্ট্ৰং হাত জোৰ মানে খুব ষ্ট্ৰংটো মানে সেইকাৰণে তেওঁক ৰেচপেক্টফুলি সেৱা কৰিব লাগে তেওঁ চকুৱে সেৱা কৰিব নালাগে মানে অলপ ভালকে আধ্যাত্মিক ভাৱত সেৱা কৰিব লাগে শনি মন্দিৰত যোৱা বহুত নিয়ম আছে মানুহে চব কৰে বাৰু কিন্তু কিছুমান নিয়ম আমাক সুধি কৰিলে ভাল বুজিছোঁ শনিক মানিব লাগে কাৰণ কি তেওঁৰ জাষ্টিছৰ দেৱতা তেওঁ জাষ্টিছ দিয়ে সেইকাৰণে শনি মন্দিৰত গ'লে বহুত নিয়ম নীতি মানি গ'লে বা শনিৰ নিয়ম ভালকে পালিলে তেওঁলোকে সুফল লাভ কৰে এই গোটেই বছৰটো অসমবাসীৰ বাবে কেনেকুৱা হ'ব আপোনাৰ দৃষ্টিত এতিয়া নিৰ্বাচনৰ কথাও আমি পাতিম নিৰ্বাচন বাৰু গুচি যাব 4 মে'ত ফলাফল ঘোষণা হ'ব তাৰ পাছৰো কথা কিছুমান থাকিব এনে আপোনাৰ দৃষ্টিত চৰকাৰ কাৰ অহাৰ সম্ভাৱনা আছে
সেইটো বৰ কণ্ট্ৰভাৰ্চিয়েল কুৱেশ্যন হা, তথাপিও মানে কি চৰকাৰ মোৰ গণনা অনুমতে বিজেপি চৰকাৰ গঠন কৰিব আৰু তেওঁলোকে খুব ইজিলি গঠন কৰিব, ভাল ভাল ফলাফল পাব তেওঁলোকে, আৰু হিমন্ত বিশ্ব শৰ্মাৰ আণ্ডাৰতে চৰকাৰ গঠন হ'ব আৰু ভাল হ'ব। ঠিকে আছে বাৰু। আৰু গোটেই বছৰটো অসমবাসীৰ বাবে যদি আমি ক'বলৈ চাওঁ, অসমবাসীৰ বাবে অসমত কিবা পৰিঘটনা, প্ৰাকৃতিক কিবা বিপদ বা তেনেকুৱা কিবা অসমত আছে চব নেকি? ঠিকে আছে, কিন্তু ভূমিকম্পৰ অলপ চান্স আছে, হয়, আৰ্থকুৱেক, সেইকাৰণে অলপ মানে আৰ্থকুৱেক অলপ অহা সম্ভাৱনা, মোৰ অংক মতে কৈছে, মোৰ প্ৰেডিকশ্যন মতে অলপ আৰ্থকুৱেকৰ সম্ভাৱনা পাইছোঁ। বাকী ঠিকে, বৰষুণ ঠিকে আছে, বেয়া নহয়। এই ডাঙৰ কিবা বিপদ হ'ব পাৰে নেকি আৰ্থকুৱেকৰ ফলত, তেনেকুৱা ধৰণৰ কিবা? সেনেকুৱা কথা নাই, কিন্তু মানুহে অলপ এলাৰ্ট থকাটো ভাল। আৰু অলপ এইটো নাটনি যিটো পাইছে আপোনালোকে এইবাৰ, গেছ চিলিণ্ডাৰৰ নাটনি পাইছে, যুদ্ধ অলপ মানে অলপ যুদ্ধও দেখায়, সৰু সুৰা যুদ্ধ, সেইবিলাক মানে একচুৱেলি মই আশা কৰোঁ, মই ভগৱানক সেইটোৱে প্ৰে কৰোঁ যাতে এইবিলাক পটাপট খতম হয়, যিবিলাক বিশ্বত যুদ্ধ লাগিছে ক'ৰবাত সেইবিলাক যাতে অতি সোনকালে নোহোৱা হৈ যায় আৰু চব যাতে ক্লিন পৰিৱেশ এটা থাকে। এই মানুহে ষ্ট্ৰেছফুল লাইফটোৰ পৰা মুক্ত হ'ব পাৰিবনে? কাৰণ বেছিভাগ মানুহৰ ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ এনজাইটি বাঢ়িছে, ষ্ট্ৰেছ বাঢ়িছে, হয়। আৰু বহুতৰে আজিকালি বিভিন্নজনে আপোনাক হয়তো ক'বই, আপুনি সুধিলে যে হয় মোৰো হৈছে এইটো, মানে এনজাইটিটো। এইটো কিয় বাঢ়িছে আৰু এইটো কমাৰ কিবা সম্ভাৱনা দেখা পাইছেনে এই বছৰ? আপোনাৰ 8% মই খুব মানে আই ৰিয়েলি লাইক ইট। 10জন মানুহ যদি মোক দেখাব আহিছে চেম্বাৰত, তাতে আজিকালি 7জন বুলি ক'লেও ভুল হ'ব, 9জন মানুহৰে ষ্ট্ৰেছ আৰু এনজাইটিটো বেমাৰ এটা। এইটো কিন্তু এটা কথা যদি মই কওঁ, মই গ্ৰহ নক্ষত্ৰৰ ফালত নাযাওঁৱে, মই চিম্পল ভাৱত কওঁ, মানুহে আজিকালি আমি মানে কি মই বুলিও কৈছোঁ, ইনফেক্ট আমি লাগাতকে বেছি আশা কৰোঁ কিছুমান কথাত। ময়ো বাৰু, আপুনিয়ে নহয় ময়ো। আমি ধৰক আমি সীমিত নহয়, আমি এটা বস্তু ভাবিয়ে থাকোঁ এইটো কৰাৰ পিছত আমাৰ হৈ যাব, নাই, আমাৰ এইটো আশা পূৰণ হোৱাৰ লগে লগে আকৌ এটা আমি কম্পিটিশ্যন, আমি ৰেড ৰেচত দৌৰি থাকোঁ, আকৌ এটা আৰম্ভ কৰি দিওঁ। চাওকচোন আপুনি, মই এটা চিম্পল এক্সাম্পল দিওঁ, আপুনি ধৰক বহুত মানে মানে আপুনি ধৰক মানে বহুত দিনৰ পৰা ভুগি আছে, মোৰ পেটৰ প্ৰব্লেম এটা আছে, গেষ্ট্ৰিক এটা চলি আছে, বহুত দিন হ'ল, গেষ্ট্ৰিকটো কমাই নাই। আপুনি ভগৱানক ক'ব যে ভগৱান মোক গেষ্ট্ৰিকটো কমাই দিয়ক, ঠিক তাৰপিছত মোক আৰু একো নালাগে, মই শান্তি সমৃদ্ধি লাভ কৰিম। ঠিক গেষ্ট্ৰিক ভাল হোৱাৰ লগে লগে আপোনাৰ নতুন আৰু এটা ইছ্যু জন্ম হৈ যাব। তাৰমানে ষ্ট্ৰেছত থাকোৱে, আৰু কিছুমান মই যিটো ক'লো যে আমি 10জনৰ 9জনে ভুগো, সেইটো হৈছে আনৱান্টেড ষ্ট্ৰেছ। কিছুমান বস্তু আমি এৰি দিব লাগে ঈশ্বৰৰ হাতত। আপুনি কৰ্মটো কৰি যাওক না, আপুনি পৰীক্ষাটো দিছে, ভালকে পঢ়ি দিয়ক, পৰীক্ষাটো ৰিজাল্টটো কি হ'ব সেইটো ভাবি এইটো নষ্ট নকৰিব টাইমটো, আপুনি বেলেগ কামত সেই সময়খিনি লগাওক। আচলতে আমি তুলনা কৰি থাকোঁ, একদম পাৰফেক্ট ৱৰ্কটো হৈছে তুলনা, আমি কম্পেয়াৰ কৰোঁ সদায়। আমি ষ্ট্ৰেছৰ লগত আৰু এটা মই ৱৰ্ড ইউজ কৰিম, সেইটো হৈছে ইনফেৰিয়ৰিটি কমপ্লেক্স। অসমত স্পেচিয়েলি, মই অসমৰ মানুহখিনি বেছিকৈ চাওঁতো পুষ্টিবিলাক, আমি একচাম মানুহে খালি কমপ্লেক্সত ভুগিছোঁ, ইনফেৰিয়ৰিটি কমপ্লেক্স, মোৰ এইটো নাই, সেইটো নাই, আমি ন' এই নাইতে বেছি আছোঁ। একচুৱেলি আমি যদি ভাবোঁ চব ঠিকেইতো আছে, আমাৰ চব বস্তু, এইটো কিনাৰ পিছত আৰু এটা কিনো, মোৰে লাগে কিছুমান বস্তু, এইটো কিনিলোঁ আৰু এটা কিনিব লাগে, কিছুমান বস্তু আমি নিজে বঢ়াই লওঁ, বা তেওঁৰ ঘৰটো ইমান ধুনীয়া, মইনো কি কৰিব পাৰিছোঁ। মইতো ৰাইজক সেইটো আগতেও কৈছোঁ যে ঈৰ্ষা ভাৱ নাৰাখিব, আপোনাৰ কৰ্ম কৰি যাওক, আপুনিও পাব। কিন্তু আমাৰবিলাক কেনেকুৱা, আমি আকৌ ভাবোঁ এইটো লাগে, সেই লাগত ষ্ট্ৰেছটো আমি নিজে লওঁ। আপুনি যদি অলপতে সন্তুষ্ট হ'ব খোজে, আপোনাৰ বেমাৰ কেতিয়াও নাই, তাতে বেমাৰ খতম। মই কৈছোঁ আপোনাক, সন্তুষ্ট হ'ব খুজিব শিকিব লাগিব আমি। উই শুড বি ফুল্লি ছেটিছফাইড ফ্ৰম আৱাৰ অ'ন ছেল্ফ। আমি নিজে ছেটিছফেকশ্যনটোৱে মূল কথা, আৰু যাৰ ছেটিছফেকশ্যন আছে তেওঁৱেই সবাতোকৈ সুখী মানুহ, যাৰ ছেটিছফেকশ্যন নাই তেওঁৱেই দুখী। তেওঁ সদায় মনতে ভাবি থাকোঁ মই দুখীয়াই, তাত এখন গাড়ী হ'ল, 2খন গাড়ী হ'ল, মোক আৰু এখন লাগে, মাৰ্চিডিজ লাগে, অডি লাগে। আপুনি যদি ভাবে মোক এখন ভাল গাড়ী, মই ইন'ভাতে সুখী, সেই ইন'ভাখন লৈ তেওঁ গোটেই ৱৰ্ল্ডটো কৰিব পাৰে ন, সুখী। তেওঁ যদি ভাবে ইন'ভাখন কিনাৰ পিছত মোক আৰু এখন লাগে, তেতিয়া তেওঁ নিজেই ষ্ট্ৰেছটো বঢ়াইছে ন। সেইকাৰণে মই আপোনাক কোৱা, আপুনি এজন মটিভেশ্যনেল স্পীকাৰো হয়, মানে ইমান ধুনীয়াকৈ মটিভেশ্যন আপুনি কৰিব পাৰে, আৰু সেইটো দৰকাৰ আমাৰ সমাজত এতিয়া সবাতোকৈ বেছি এনেধৰণৰ ব্যক্তি দৰকাৰ। আচলতে আমাক গাইডেঞ্চ দিয়া মানুহ আমি কম পাওঁ। এতিয়া আমি সদায় ভয় শংকাত থাকোঁ। ষ্ট্ৰেছ এইটোৱেই যে আমাক কোনে বচাব,
আমাৰ বিপদত আমাক কোনে বচাব, আমি মোৰ ইমান লোন আছে, অ। সেই লোনখিনি মই কেনেধৰণে মাৰিম, মোক কোনোবাই সহায় কৰি দিবনে বাৰু, উম। সেইখিনি কথাইতো আমি ভাবি থাকো। হয়। আৰু সেই কথাবোৰ বেছি ভাবি থকাৰ ফলত কি হয়, আমাৰ গোটেই জীৱনটোৱে নৰসদৃশ হৈ পৰে। এক্সেক্টলি। আৰু তাৰ পৰা মুক্ত থকাৰ মূল কথাটোৱে হৈছে যি আছে কম আছে তাতে সন্তুষ্টি লভাটো দৰকাৰ। আমি আত্মসন্তুষ্টি হ'ব লাগে, নাই যদি নাই, যিখিনি আছে সেইখিনি, নে কি? একদম ঠিক কথা। আৰু আপুনি যে ক'লে কোনে আমাক সহায় কৰিব, প্ৰথম আমি নিজৰ স্বাস্থ্যটোৰ কথা, নিজৰ মনটোৰ কথা নিজে আমি নিজক ঠিক কৰিব লাগিব। আপুনি যদি নিজৰ স্বাস্থ্যটোৰ কথা, আপোনাক যদি জ্বলাই নামানে, আপুনি 11টাত গ'ল খাব, তেওঁ যদি ক'লে আপোনাক এদিন খালে একো নহয়, খাওকচোন পাঞ্জল, একো নহয়, জ্বলা একো নাই, বেছি জ্বলা নাই, খাওক না, আপুনি যদি লোভটো সামৰিব নোৱাৰে, আপুনি যদি এদিন খালে একো নহয় বুলি তেওঁৰ কথাটোতে যায়, অলপ খাইছে ঠিক আছে, যদি পুৰা টেষ্ট পাই খায়ে আছে, পিছদিনা আপোনাৰ পেট পুৰাটো স্বাভাৱিক। সেইটো আপুনি ফাৰ্ষ্ট ইউ হেভ টু টেক কেয়াৰ অফ ইউৰ অ'ন। আপুনি নিজে নিজক ল'ব লাগিব যত্ন। কাৰণ কি কালি ৰাতিপুৱা কি হ'ব সেইটো আপুনি জানে, XY যদি গম নাপায়, হয় নাই? নিজক মৰম কৰা শিকক, নিজক হেপী ৰাখিব শিকক। আমিবিলাকতো আছোৱে গ্ৰহ নক্ষত্ৰ ঠিক কৰিবৰ কাৰণে, কিন্তু নিজে নিজক ঠিক কৰিলে, নিজে নিজক ভালকে চলালে আধা বেমাৰ তাতেই খতম হয়। সেইটোৱে মূল কথা। আপোনালোকে নিজে নিজৰ ভগৱান, নিজে নিজৰ ভগৱান। এক্সেক্টলি। হয়। মই কিতাপ এখন দেখিছোঁ, ওম চাই, আৰু আপোনাৰ গোটেই চেম্বাৰটোতে চাই ভগৱানৰে মূৰ্তি আছে, কিতাপ আছে। এনেকুৱা ধৰণৰ কি মহত্ব আছে ওম চাই ৰামৰ? ময়ো চাই মন্দিৰত যাওঁ, মই আপোনাৰ চচলত যিটো আছে তালৈ যাওঁ, যোৰাবাটতো যোৱা এতিয়ালৈকে মোৰ সৌভাগ্য হোৱা নাই। সেই মন্দিৰটোত বহু লোক আহে, বহুতে ভোগ দিয়ে, আৰু বহুতে দেখিছোঁ চাই মন্দিৰত যোৱাৰ পাছত তেওঁলোকৰ মনোকামনাবোৰ পূৰণো হৈ যোৱা বুলি দাবী কৰে। এতিয়া আপুনি কওকচোন, ওম চাইৰাম, এইজন চাইৰামকে আমি কিয় মানিব লাগে, আৰু এওঁৰ কি মহত্ব আছে, এওঁৰ বিষয়ে অলপ যদি কৈ দিয়ে। চাওক, চাই বাবাৰ প্ৰথম কথা হৈছে তাতে তেওঁলোকৰ মেইন মটত হৈছে, বাবাৰ ভক্তবিলাকৰ হৈছে অন্নদান। আপুনি মানুহক ভোকাক খানা খিলাওক, মানে যোন ভোকত হৈছে তেওঁক অন্ন দিয়ক। আৰু তেওঁৰ কোনো জাতি ভেদ নাই, সেইটো মোৰ চবতছে বেষ্ট পাৰ্ট অফ দিছ। মানে সেয়া হৈছে যে হিন্দু, মুছলিম, খ্ৰীষ্টান, শিখ, কছাৰী এইবিলাক কোনো নাই। আপুনি তেওঁৰ মানৱ সেৱাটো মেইন সেৱা। তেওঁ তাত যোনে যায় চবকে ৱেলকাম আছে। আপুনি শিৰডিত গৈ দেখা পাব, মইতো গৈয়ে থাকোঁ শিৰডি। বছৰত মোক বাবাই, মই গৈ থাকোঁ মানে কি তেখেতে নিয়ে কাৰণে মই যাওঁ। মইতো বছৰত 2-3 বাৰলৈ যাওঁৱেই মিনিমাম। তেওঁৰ তাত কি হয়, চবে কয় তেওঁৰ মিৰাকল এটা আছে, চমৎকাৰ এটা আছে। সঁচাকৈ চমৎকাৰ আছে। আপুনি যদি অন্তৰৰ পৰা বাবাক যদি কিবা বিচাৰে, অতি কম সময়ত আপুনি সেই ফলটো পাব। আৰু তেওঁৰ নামত আমি বৃহস্পতিবাৰটো পালিব দিওঁ ৰাইজক। বাবাৰ মেইন বাৰ গুৰুবাৰটো পালক, আৰু দুখীয়াক অন্ন দিয়ক, যি আপোনাৰ পাৰে, শক্তি ইচ্ছাই ভক্তি। আপোনাক নকওঁ আপুনি বহুত দিয়ক নহয়, আপুনি দিয়ক। আৰু আপুনি যিটো ক'লে বৰ্ণিহাটত আছে, বৰ্ণিহাটত মন্দিৰ এটা আছে, 6 মাইলতো আছে, গণেশগুৰিতো আছে। য'তেই পাৰে আপুনি তাতে যাওক, তেওঁৰ সেৱা লওক, চাব আপোনাৰ লাইফটো কম সময়ৰ ভিতৰত আপুনি বিচৰা বস্তুটো লাভ কৰিব। আৰু এটা তেওঁৰ স্পেচিয়েলিটি হৈছে তেওঁৰ মিৰাকল। চমৎকাৰ বহুত আছে একচুৱেলি, সঁচাকৈ চমৎকাৰ আছে। কিন্তু মই নিজে তেওঁৰ পৰা বহুত লাভৱান। ওম চাইৰাম। আৰু বাবাই সকলোকে মংগল কৰক, বাবাই সকলোকে দিয়ক, বাবাই যোনে যি বিচাৰে বাবাই দিয়ক তেওঁলোকক, মই এইটোৱে বিচাৰোঁ। বৰ ভাল কথা ক'লে আপুনি, বৰ গুৰুত্বপূৰ্ণ কথা ক'লে। আৰু আমি সেইটোৱে বিচাৰোঁ, অন্নদান মানে ভোকাতুৰক খুৱাব লাগে। যি মানুহ ভোকত থাকে তেওঁলোকক খুৱাব লাগে, আৰু সেই ভোকাতুৰক খোৱালে এনেও এটা আশীৰ্বাদ আহিয়ে যায়, অট'মেটিকেলি আহে। হয়, অট'মেটিকেলি আহে। আৰু অন্নদান মহাদান বুলি কয়তো। হয়, মহাদান মানে সকলো দানতকৈ শ্ৰেষ্ঠ দানেই হৈছে অন্নদান। মানুহক খোৱালে, সেইকাৰণে মানুহে কিছুমান মানুহক দেখোঁ আমি মানুহক খুৱাই খুব ভাল পায়, আৰু সেইসকলক কিন্তু ভগৱানক সহায় কৰি থাকে, অজস্ৰ টকা পইচাও আহি থাকে। তেওঁলোকে অন্য কাম কৰাতকৈ মানুহক খুৱাই বেছি। আৰু এটা লগতে আৰু এটা কওঁ, হয়, আপুনি যদি গৰুক ৰুটি খুৱাব পাৰে, গৰু আমাৰ কাউ, গৰুক যদি আপুনি ৰুটি খুৱাব পাৰে গোচালা চোচালাত গৈ, সেইটো এটা বিৰাট ডাঙৰ পুণ্য কাম। কিন্তু গৰুক ৰুটি খোৱাটো বিৰাট পুণ্য। গৰুক ৰুটি খুৱাব পাৰে, সেইটো এটা বিৰাট মহান দান। বুজিছোঁ। বাবাক মানক, বাবাৰ বহুত চমৎকাৰ আছে। মই আগৰ ভিডিঅ'বিলাকতো কৈছিলোঁ, আপুনি জানে। যোনে বাবাক অন্তৰৰ পৰা বিচাৰে নিশ্চয় সুফল লাভ কৰিব পাৰিব। মানে এই বহাগৰ বতৰত আমাক নিজকে ঠিক কৰাৰ বাবে বহুখিনি দিহা পৰামৰ্শ পালোঁ। ধন্যবাদ জনাইছোঁ, বহুত ভাল লাগিল। আৰু আমি সকলোৱে বিচাৰোঁ এটাই, যে প্ৰতিজন মানুহে সুখত থাকক, আত্মসন্তুষ্টিত থাকক, আৰু সুস্থ থাকক।
আত্মসন্তুষ্টিয়ে সুস্থতা আনে যদি আপুনি নিজৰ মনত সন্তুষ্টি লাভ কৰিছে আপোনাৰ শৰীৰো সুস্থ হৈ থাকিব হয়। সেই বাণীৰেই বা সেই আশাৰেই আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ নমস্কাৰ